সুদামা কি কৰিলে এবাৰ দ্বাৰকাত গুচি গ'ল এইখিনি কাহিনী বহুত আছে আপোনালোকে জানে চকু পানী ওলাই যোৱা সেইবিলাক কথা সুদামাৰ কথা ইমান কথা এইবিলাক সুদামা এবাৰ কি কৰিলে যে দ্বাৰকালৈ গ'ল ভগৱানক লগ কৰিলে বহুত কথা এদিনাখন ভগৱানৰ লগত স্নান কৰিবৰ কাৰণে গ'ল এটা স্নান কৰিব গৈ এতিয়া ভগৱানক সোধে বোলে প্ৰভু এই আপোনাৰ বোলে মায়া বোলে কিবা বস্তু এটা আছে কিনো মায়া প্ৰভু অকণমান মোক ক'ব নেকি বাৰু এই বুলি বোলে কি কৰিলে যে সুদামাই যে ভগৱন্ত কৃষ্ণক তেনেকৈ প্ৰশ্ন কৰিলে এতিয়া ভগৱন্ত পুৰুষে সুদামাক ক'লে হে সুদামা তুমি আগতে স্নান কৰি লোৱা স্নান কৰি লোৱাৰ পিছত কি কৰিম যে আমি এই মায়া সম্বন্ধে আলোচনা কৰিম এই বুলি ক'লে আগতে স্নান কৰি লোৱাৰ পিছত আমি মায়া সম্বন্ধে আলোচনা কৰিম তেতিয়া ঠিক আছে বুলি সুদামাই কি কৰি দিলে সুদামা পানীত ডুব দি দিলে আৰু সুদামা পানীত ডুব দিয়াৰ লগে লগে কি দেখা পালে সুদামাই এজন ৰজাই তেওঁৰ একমাত্ৰ কন্যাগৰাকীৰ স্বয়ম্বৰ পাতিছে সুদামাক দেখাৰ লগে লগে তেতিয়া মানে ৰজাই ক'লে এই সুদামাৰ নিচিনা বৰ পালে আৰু আমাক কি লাগে সুদামাৰ নিচিনা এগৰাকী বৰ পাইছোঁ আহা সুদামা এই বুলি সুদামাৰ লগত সেই ছোৱালীগৰাকীৰ এনেকৈ বিয়া কৰাই দিলে বহুদিন গুচি গ'ল সতী সন্ততি হ'ল তেওঁলোকৰ বুঢ়াই হ'ল তেতিয়া বুঢ়া হোৱাৰ পিছত তেওঁলোকৰ এটা নিয়ম আছে সেইখন দেশত যে যদি কিবা কাৰণত আইগৰাকী যদি আগতে মৰি যায় তেওঁৰ স্বামীয়ে কিন্তু সেইখন চিতাতে কিন্তু ধৰি বান্ধি হ'লেও তেওঁক জ্বলাই দিয়া হয় আমাৰ ইয়াতে আগতে এটা হেৰি আছিল নহয় সতীদা প্ৰথা তাতে সেইটো হ'ল পতিদা প্ৰথা তাতে যদি আইগৰাকী মৰি যায় পুৰুষগৰাকীক তাতে ধৰি বান্ধি হ'লেও চিতাত মানে জ্বলাই দিয়ে পতিদা প্ৰথা এতিয়া সুদামাক কি কৰিলে একদম ধৰি বান্ধি এতিয়া কৈছে সুদামাৰ উপায় নাই আৰু তোমাৰ আইগৰাকী মৰিয়ে গ'ল যেতিয়া এতিয়া তুমিও কি কৰিব লাগে যাব লাগে তোমাক জ্বলাই দিয়া হ'ব সুদামাটো বিৰাট ভয় খাই লগে লগে তেতিয়া ঈশ্বৰলৈ মনত পৰিল আৰু ঈশ্বৰলৈ মনত পৰি ক'লে যে হে কৃষ্ণ মোক ৰক্ষা কৰা এই বুলি কৃষ্ণক মাতিলে এই কৃষ্ণক মতাৰ লগে লগে কৃষ্ণই কি কৰিলে হাত দুখনত ধৰি এনেকৈ ওপৰলৈ দাঙি দিলে বোলে সুদামা আজি দেখোন তুমি ডুবটো বৰ দীঘলকৈ দিলা এতিয়া ভগৱানে তেতিয়া সুদামাক কয় সুদামা তুমি দেখোন আজি বহুত দেৰি ডুব দিলা কিয় ডুব দিলা এতিয়া সুদামা আচৰিত যে তেওঁ গা ধুব নামিছিলে ডুব দিছিলে বোলে মায়াৰ কথা ক'ব বুলি এই হ'ল ঈশ্বৰৰ মায়া এটা আমি ইয়াতে যিমানবিলাক আমি কিবা কিবি দেখা পাইছোঁ এই চব মায়া এই মায়াৰ প্ৰভাৱৰ কাৰণে আমি সঁচাটোকেই মিছা বুলি দেখা পাওঁ মিছাটোকেই সঁচা বুলি দেখা পাওঁ গতিকে সেইকাৰণে যে সুদামাৰ নিচিনা সেই মানে এজন ঈশ্বৰৰ ভক্ত তেওঁ কি কৰিছিল তেনেকুৱাকৈ যে মায়া কি বস্তু তেনেকুৱাকৈ এবাৰ মানে প্ৰত্যক্ষ প্ৰমাণ এটা পাইছিলে গতিকে সেইকাৰণে এতিয়া কৈছে যে হৰিময় দেখি দূৰ কৰা মতিভ্ৰম এতিয়া আমাৰো মতিভ্ৰম হৈ আছে কিছুমান আমাৰ এই মতিভ্ৰমবিলাক দূৰ কৰিব লাগিলে কি কৰিব লাগিব সেইকাৰণে ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন কৰিবই লাগিব নহ'লে কিন্তু কোনো কাৰণত মতিভ্ৰম দূৰ নহ'ব